নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ড্ৰাইভিং লাইসেন্স, আধাৰ কাৰ্ড আৰু এলপিজিক লৈ আহি আছে নতুন নিয়ম। আগন্তুক জুন মাহৰ পৰা সলনি হ'ব কেইবাটাও নিয়ম। আধাৰ কাৰ্ডৰ গৰাকীয়ে 14 জুনৰ ভিতৰত কৰিব লাগিব আধাৰ কাৰ্ডখন আপডেট আৰু বিনামূলীয়া অনলাইন আধাৰ আপডেটৰ সময়সীমা আগন্তুক 14 জুন বুলি ধাৰ্য কৰিছে এইবাৰ UIDAI আৰু 1 জুনৰ পৰা পৰিবহণ কাৰ্যালয়ত দিব নালাগে ড্ৰাইভিং লাইসেন্সৰ টেষ্ট আৰু ব্যক্তিগত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত আপুনি দিব পাৰিব এতিয়াৰ পৰা টেষ্ট। লাইসেন্স নহোৱাকৈ গাড়ী মটৰ চলালে বিহিব লাগিব অধিক জৰিমনা আৰু লাইসেন্স নহোৱাকৈ গাড়ী চলালে ভৰিব লাগিব আপুনি 2000 টকাৰ এক জৰিমনা আৰু কিশোৰে গাড়ী চলালে ভৰিব লাগিব 25000 টকা পৰ্যন্ত জৰিমনা আৰু 1 জুনৰ পৰা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা এতিয়া দেখা গৈছে। পেট্ৰল ডিজেলৰ মূল্য সালসলনি হোৱাৰ সম্ভাৱনা আৰু ড্ৰাইভিং লাইসেন্স, আধাৰ কাৰ্ড আৰু এলপিজিক লৈ আহি আছে নতুন নিয়ম। আমি খবৰটো SB অসম মিডিয়াৰ সময় দৰ্শকক জনাবৰ যত্ন কৰিছোঁ যে আগন্তুক জুন মাহৰ পৰা সলনি হ'ব কেইবাটাও নিয়ম। আধাৰ কাৰ্ডৰ গৰাকীয়ে 14 জুনৰ ভিতৰত কৰিব লাগিব আধাৰ কাৰ্ডখন আপডেট। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। সংহাৰী ৰেমালে প্ৰকৃতিত চলাইছে ধ্বংসলীলা। কাল ঘূৰ্ণিৰ বাবে বিভিন্ন প্ৰান্তত বাগৰিছে গছ। ৰাজ্যৰ কেইবাখনো জিলাত বন্ধ কৰা হৈছে বিদ্যালয় আৰু কৰিমগঞ্জৰ ডিমা হাছাও হাফলঙত আজি বন্ধ ঘোষণা কৰা হৈছিল শিক্ষানুষ্ঠান। লগতে গোলাঘাট, মাজুলী, হোজাইত শিক্ষানুষ্ঠান বন্ধ ৰখাৰ সিদ্ধান্ত আজি গ্ৰহণ কৰা হৈছিল। লগতে কৰিমগঞ্জ জিলাত দুদিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে আৰু 28 মেৰ পৰা দুদিনলৈ সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ সিদ্ধান্ত জিলা আয়ুক্তই জাৰি কৰিলে এই নিৰ্দেশনা। আৰু ডিমা হাছাও হাফলঙত শিক্ষানুষ্ঠানসমূহ দুদিনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে আৰু মাজুলীতো আজি বন্ধ ঘোষণা কৰা হৈছিল বিদ্যালয়। হোজাই জিলাৰ প্ৰশাসনেও দুদিনৰ বাবে ঘোষণা কৰিছে বিদ্যালয় বন্ধ। গোলাঘাট জিলাৰ বাবেও জাৰি কৰা হৈছে এই একেই নিৰ্দেশনা। ক্ৰমাৎ ৰেমালে ভয়ংকৰ ৰূপ ধাৰণ কৰাত এই প্ৰশাসনৰ এই সিদ্ধান্ত আৰু সংহাৰী ৰেমালে প্ৰকৃতিত চলাইছে এতিয়া ধ্বংসলীলা। কালঘূৰ্ণিৰ বাবে বিভিন্ন প্ৰান্তত বাগৰিছে প্ৰকাণ্ড গছ আৰু সেইবাবেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ স্কুলসমূহ বন্ধ ৰখা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। আৰু অধিক ভয়াৱহ হ'ব পৰিস্থিতি। যিকোনো মুহূৰ্তত ভূটানে এৰি দিব পাৰে পানী। বজালী জিলাৰ প্ৰশাসনে জাৰি কৰিলে 144 ধাৰা। ভূটানে পানী এৰি দিলে প্লাবিত হ'ব নামনি অসমৰ কেইবাটাও অঞ্চল। বিপদৰ পৰা ৰক্ষা পৰিবলৈ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। নদীত মাছ মৰা, সাঁতোৰাৰ নিষেধাজ্ঞা আৰোপ কৰিছে এইবাৰ প্ৰশাসনৰ ফালৰ পৰা। প্ৰতিটো বিভাগক সাজু হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰভাৱ পেলাইছে এইবাৰ ৰেমাল ঘূৰ্ণিয়ে। ভিন্ন স্থানত ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা। দেশত নিৰ্বাচনৰ পিছত কি পৰিৱৰ্তন হ'ব আইন ব্যৱস্থাত। দেশত আহি আছে 3খনকৈ নতুন কঠোৰ ফৌজদাৰী আইন আৰু মাজত মাত্ৰ এমাহমান বাকী, কিয়নো আগন্তুক 1 জুলাইৰ পৰা বলবৎ হ'ব এই আইন 3খন। এই 3 আইনত কি আছে ব্যাখ্যা আগবঢ়ালে কেন্দ্ৰীয় আইনমন্ত্ৰীয়ে। পূৰ্বৰ আইনী বিচাৰ প্ৰক্ৰিয়া সলনি কৰিব বিচৰাৰ উদ্দেশ্য জনালে এইবাৰ মন্ত্ৰীজনে। আইনৰ জৰিয়তে ভাৰতীয়ক দণ্ড বিহাত উদ্দেশ্য আছিল ব্ৰিটিছৰ, কিন্তু আমাৰ উদ্দেশ্য আইনৰ জৰিয়তে মানুহক ন্যায় প্ৰদান কৰা। এই মন্তব্য আগবঢ়াইছে আইনমন্ত্ৰীগৰাকীয়ে আৰু যাৰ বাবে দণ্ড সংহিতা আঁতৰাই ন্যায় সংহিতা অনা হৈছে আৰু পূৰ্বে গুৰুতৰ অপৰাধত আৰোপ কৰা বহু ধাৰাত আছিল সুৰংগা আৰু নতুন ধাৰা আৰোপ কৰি শাস্তি আৰু কঠোৰ কৰিব নতুন আইনে। কাৰাদণ্ডৰ পৰা জামিন, জৰিমনালৈ সকলো বৃদ্ধি হ'ব নতুন আইনৰ ধাৰাত আৰু আগন্তুক 1 জুলাইৰ পৰা বলবৎ হ'ব আইন 3খন। আৰু আইন 3খন কি আমি সবিশেষ জনাই যাম আমাৰ সমূহ দৰ্শকক। নতুন আইনেৰে গুৰুতৰ অপৰাধত বিহিব পাৰিব ফাঁচীৰ শাস্তিও আৰু ধৰ্ষণত জড়িত কোনো অপৰাধী সাৰি যাব নোৱাৰিব এই আইনৰ জৰিয়তে। আৰু দেশত অন্ত পৰিব IPC আৰু CRPC। প্ৰযোজ্য হ'ব ন্যায় সংহিতা, নাগৰিক সুৰক্ষা সংহিতা আৰু সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাত জড়িত অপৰাধীক দিয়া হ'ব ফাঁচী আৰু কিশোৰী ধৰ্ষণত জড়িত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে শাস্তি প্ৰদান কৰা হ'ব। লগতে দলবদ্ধ ধৰ্ষণত থাকিব মৃত্যুদণ্ডৰ শাস্তি।
লগতে আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰাৰ তথ্য আৰু সন্ত্ৰাসবাদক লৈও বলবৎ হ'ব কঠোৰ আইন আগন্তুক ১ জুলাইৰ পৰাই আৰু মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদীক দিব নোৱাৰিব নিৰাপত্তা নতুন আইন মৰ্মে ৰাজদ্ৰোহৰ পৰিৱৰ্তে থাকিব দেশদ্ৰোহ আইন আৰু প্ৰযোজ্য নহ'ব হিট এণ্ড ৰাণত আৰোপ কৰা শাস্তিসমূহ আৰু সাময়িকভাৱে কেন্দ্ৰীয় চৰকাৰে স্থগিত ৰাখিছে ১০৬ নম্বৰৰ ২ নম্বৰ ধাৰাটো